আপোনালোক সকলোকে আজি আমাৰ ভাগৱত পাঠৰ প্ৰথমটো ব্লগলৈ পুনৰবাৰ জনাইছো স্বাগত। ৰাতিপুৱা সময়খিনিত মানে উষা কীৰ্তনৰ কামখিনি হৈ গ'ল। এতিয়া আহিব সম্পাদক, তাৰ পাছত বাকি মানে সমাজৰ মেইন গুৰি ধৰোতা মানুহখিনি আহি পানে পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত কৰি পানে আজি ভাগৱত পাঠৰ কাৰ্যসূচীখিনি আৰম্ভ কৰিব। আজি দিনৰ 11টাৰ পৰা কাইলে দিনৰ 11টালৈকে মানে একেৰাহে ভাগৱত পাঠৰ কাৰ্যসূচীখিনি হৈ থাকিব। সো আপোনালোকক এতিয়া লৈ যাব বিচাৰিছো নামঘৰলৈ। বলক মোৰ লগতে নামঘৰলৈ যাম। সহযোগত অনুষ্ঠিত কৰা ভাগৱত পাঠৰ ডে 1ৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছো। আৰু আমাৰ নামঘৰলৈ সোমাই যোৱাৰ পথত এই মূল তোৰণভাগ গাঁৱৰ যুৱকসকলে বৰ ধুনীয়াকৈ বনাইছে। তোৰণভাগ পাৰ হৈ গৈ পানে আপোনালোকে নামঘৰৰ মূল গেটখন পাব। আৰু আপোনালোকক এতিয়া লৈ যাব বিচাৰিছো নামঘৰৰ ভিতৰত। গুৰুজনাই কৈ গৈছে কলি ধৰি না শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে দেখাই দিয়ক আজিকালি চাহত এনেকে দিয়ে ন। এতিয়া চাহটো আমাৰ চুমু বহুত প্ৰিয় কৈ দিয়া। আমাৰ চুমু বহুত প্ৰিয়। আপোনালোকে তাই চেনেলটো যদি চাই আছে লাইক কমেণ্ট শ্বেয়াৰ আদি চব কৰি দিব দেই। দেখুৱাইছো তাইক আকৌ খাবলৈ দিছো। দেখা গৈছে দেখাই দিছো নিমকি লাডু আৰু এটা আছে। ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান আমাৰ পূৰ্বেলেকি আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা আৰু লগতে এই তিনিটি নামঘৰ কলিয়নি শংকৰ মাধৱ আৰু মিচিং গাঁৱৰ নামঘৰৰ এভাগী চতুৰ্থ বৰ্ষৰ বাবে আমি অনুষ্ঠিত কৰিবলগীয়া ভাওনা উৎসৱৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমাৰ 1 নং লাহন গাঁৱৰ ভকত বৈষ্ণৱসকলৰ দ্বাৰা অনুষ্ঠিত হৈ গ'ল আমাৰ উষা কীৰ্তন কাৰ্যসূচী সমাপন হৈ গৈছে। ইয়াৰ পিছতে আমি আমাৰ শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকলৰ নিমন্ত্ৰণে আমাৰ বৰ্তমান এই বৈকুণ্ঠ ধৰ্মস্থলীত উপস্থিত হোৱা বৃক্ষৰোপক মহোদয়সকলক আমি আমাৰ কাষত পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকললৈ আমি কোটি কোটি শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আমি প্ৰথমতেই আমাৰ বৃক্ষৰোপক শ্ৰদ্ধাৰ শ্ৰীযুত সুচন গগৈদেৱক আমি চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত এজন অৱসৰপ্ৰাপ্ত আমাৰ তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। তেখেতে প্ৰকৃতি অৰ্থাৎ গছক ভাল পোৱা তথা মুখেৰে নকৈ কাৰ্যৰ দ্বাৰা তেওঁ অনেক অঞ্চলত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গছ পুলি ৰোপণ কৰি কাৰ্যৰ দ্বাৰা তেখেতে এই গছ ভাল পায় প্ৰকৃতি ভাল পায় দেখাইছে। আৰু লগতে তেখেতে আমাৰ তিনিআলি হাইস্কুলৰ বিভিন্ন সময়ত গছপুলি ৰোপণ কৰিছে বা সময়ে সময়ে তেওঁ গছপুলি আমাক দান কৰি যথেষ্টখিনি উৎসাহিত কৰিছে। বিষ্ণু মন্দিৰৰ ভকত বৈষ্ণৱসকলৰ সহযোগ আমাৰ এই কাৰ্যসূচী আছে। ইয়াৰ পিছতে আমি দ্বিতীয় বুলি নহয় সকলোৱে একেই ভগৱান প্ৰতিভা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত নিত্যা গগৈদেৱ এজন সমাজ সেৱক আৰু ভগৱন্তৰ একান্ত ভকত গুৰু যোজনাৰ একনিষ্ঠ সেৱক সমাজৰ কিন্তু অসংখ্য তেখেতে অৱদান আগবঢ়াইছে। গতিকে তেখেতৰ দৰে তেখেতসকলৰ দৰে যদি ব্যক্তি নাথাকিলেহেঁতেন আমাৰ সমাজ বৰ্তমান সময়ত যিটো উন্নত হৈছে সেই অৱস্থাত তেখেতসকলে সেৱা আগবঢ়াব বিচাৰিছোঁ। সেৱা আগবঢ়াব কৃষ্ণ
ইয়াৰ পিছতে আমি শ্ৰদ্ধাৰ ধীৰেন খাদানিয়াৰ দিনক আমি সেৱা আগবঢ়াব বিচাৰিছোঁ। তেখেত এজন সমাজ সেৱক। তেখেতে আমাৰ সমাজৰ বাবে বিভিন্ন সময়ত বিভিন্ন সহযোগ আগবঢ়াইছে। গতিকে আমি তেখেতকো আমাৰ তৰফৰ পৰা সেৱা আগবঢ়াব বিচাৰিছোঁ। এখনি চেনেহৰ ফুলাম গামোচাৰে তেখেতক আগবঢ়াব ফটো মাৰি দিম দেই নিৰন্তৰ সোণোৱাল ভকত জনাই। গুণমেশ বাপ জনাই। যেহেতু নিৰন্তৰ সোণোৱাল উপস্থিত নাই, আমি গুণমেশ বাপ জনাক আমি আগবঢ়াইছোঁ। কৃষ্ণ 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 কৃষ্ণ। ইয়াৰ পিছতে আমাৰ অকণি পানী শ্ৰদ্ধাৰ অকণি পানী বাপ জনা। তেখেত বৰ্তমান আমাৰ আৰু আমি কাৰ্যসূচী নিবলৈ লৈছোঁ বা কৰিবলৈ লৈছোঁ। সেয়েহে সকলোকে মই সহায় সহযোগিতা কামনা কৰিছোঁ আৰু সকলোকে জয় ধন্যবাদ দিয়ে। কৃষ্ণ 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 এই অনুষ্ঠান আমি স্মৃতি বহন কৰিব পাৰোঁ। কৃষ্ণ মাধৱ মাধৱ শংকৰ অনুপম শংকৰ নিৰূপম শংকৰ বিনে নভজোৱান নিজ গুৰু থাকন্তে আনক ভজয় সংগ নিদিবাতে নে মূঢ় ৰাম ৰাম শংকৰ যে থাকক প্ৰাণ। কৃষ্ণ আমি এই পতাকা উত্তোলনৰ স্থলীত উপস্থিত হ'ব আনন্দ জনাইছোঁ। উদযাপন সমিতিৰ উপসভাপতি সুচল গগৈদেৱক আমি এই পতাকা উত্তোলনৰ স্থলীত উপস্থিত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। কৃষ্ণ শ্ৰদ্ধাৰ শ্ৰীযুত নন্দলাল পানী বাপজনাক আমি আমাৰ চেনেহৰ এখনি ফুলাম গামোচাৰে আমাৰ তৰফৰ পৰা সেৱা আগবঢ়াব বিচাৰিছোঁ। সেৱা আগবঢ়াব আমাৰ উদযাপন সমিতিৰ সদস্য তথা পূব গেলেকী আঞ্চলিক সমিতিৰ সদস্য দিমেশ্বৰ দিহিঙীয়া বাপজনাই। কৃষ্ণ কৃষ্ণ ও হৰি ও হৰা কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াৰ পিছতে আমি শ্ৰদ্ধাৰ অভেদ্য গগৈ বাপজনাক আমি আমাৰ তৰফৰ পৰা সেৱা আগবঢ়াব বিচাৰিছোঁ। এখনি চেনেহৰ ফুলাম গামোচাৰে তেখেতক সেৱা ধৰিব আমাৰ উদযাপন সমিতিৰ সক্ৰিয় সদস্য গুৰু গগৈদেৱে। কৃষ্ণ ও হৰি ও হৰা কৃষ্ণ কৃষ্ণ কৃষ্ণ।
ইয়াৰ পিছতে আমি সুচন গগৈ বাপজনাক আমি সেৱা ধৰিব বিচাৰিছোঁ তেখেতক সেৱা ধৰিব আমাৰ লক্ষ্মীনাথ শইকীয়া বাপজনাক কৃষ্ণ কৃষ্ণ তুমি ভকত বৈষ্ণৱ কেনেকৈ কৈছা নাই দেখা নেকি জেণ্টিলে বুজি কৃষ্ণ 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 ও হৰি ও কৃষ্ণ কৃষ্ণ ইয়াৰ পিছতে আমি শ্ৰদ্ধাৰ শ্ৰীযুত বিপুল গগৈ বাপজনাক আমি বিপুল ডেকা বাপজন কৃষ্ণ আমি সেৱা গ্ৰহণ বিচাৰিছোঁ তেখেতক সেৱা গ্ৰহণ আমাৰ উদযাপন সমিতিৰ সদস্য ধীৰণ গগৈ বাপজন আমাৰ পূববেলিগী আঞ্চলিক সমিতিৰ এজন সক্ৰিয় সদস্য শ্ৰদ্ধাৰ ধীৰেন গগৈ বাপজন কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 শ্ৰদ্ধাৰে সেৱা ধৰিছোঁ আমাৰ ধৰ্মধ্বজ দা এইভাগে আমি উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে প্ৰত্যেককে আমাৰ উদযাপনী সমিতিৰ তৰফৰ পৰা সহায় আগবঢ়াই সুগন্ধি কাঠি প্ৰজ্বলিত কৰিবৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত বিতুল গগৈ বাপজনা শ্ৰদ্ধাৰ সোমেশ্বৰ তাছা বাপজনা লগতে সুচন গগৈ বাপজনাকো আমি সেৱাৰে অনুৰোধ জনাইছোঁ কৃষ্ণ 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 মূলভাগ জ্বলি লগাওঁ কৃষ্ণ 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 হৰি কৃষ্ণ অনুষ্ঠান লাগিলে অনুষ্ঠান কারাগারে হরি ঘোরায় অন্ধকারে জয় হংকর হর নাগর জাগে নাহি গৌপান ভাই ঈশ্বর মনে মহামতি মারে কপন প্রণাম তথা আমাৰ কিমান আঞ্চলিক ভকত বৈষ্ণৱ আছে কণ মাইনা মাইনী আৰু সকলোকে মই সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ আমি এই হাতীপতি কল্যাণী নামঘৰ চাৰিটি আছে নহয় চাৰিটি নামঘৰ সকলো ভকত বৈষ্ণৱ সেৱা জনাইছোঁ যে আজি আমাৰ আঞ্চলিক ষষ্ঠ বৰ্ষ ভাগৱত অনুষ্ঠান ভাগ এই কল্যাণী নামঘৰত হৈছে তাতে সকলো ভকত বৈষ্ণৱক আমি সহায় পাম বুলি আশা কৰিছোঁ আৰু আজি এই ধৰ্মধ্বজা ভাগ উত্তোলন কৰিবলৈ যাওঁতে কতগুলি অপৰাধ হ'ব পাৰে এইখিনি সকলো ভকত বৈষ্ণৱে আমাক ক্ষমা কৰে আৰু আজি দুদিনীয়া কাৰ্যসূচী যি অনুষ্ঠান ভাগ হৈছে ইয়াত যাতে কোনো ত্ৰুটি নোহোৱাকৈ আমাৰ সকলো ভকত বৈষ্ণৱে সম্পূৰ্ণভাৱে ভাওনা ভাগো যাতে শেষ কৰি আমাক কৃতাৰ্থ কৰে সেইকাৰণে আমি সেৱা জনাইছোঁ কৰোঁ কৃষ্ণ বৰ বেছি দীঘলীয়া নকৰোঁ চাৰিজন নাম আছে সকলোবিলাকে এভাগ এভাগ কৰোঁ কৃষ্ণ
কৃষ্ণ কৃষ্ণ। বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে ধৰ্মসজ্জা উত্তোলনৰ কাৰ্যসূচীখিনি বাহিৰত সমাপ্তি কৰি এইবাৰ আহিছোঁ ভিতৰৰ পৰ্বখিনিলৈ। এইবাৰ ভকতসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপ্ত কৰা হ'ব। এই আজ্ঞাভাগ ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু ভকত বৈষ্ণৱই কৃপা কৰিব এইসকলক। কৃষ্ণ 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 হৈছে। লগতে বিষ্ণু মন্দিৰ আৰু পূব গেলেকী অঞ্চলৰ এই ভাগৱত সমাজে সৈতে একত্ৰিত হৈ কলিয়নী নামঘৰকে মূল ভেটি হিচাপে লৈ দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যায়িতী অনুষ্ঠান। এই অনুষ্ঠানৰ পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী পাৰ হৈ গৈছে আৰু ইতিমধ্যে এই মণিকূটত প্ৰভু ভগৱন্তক কৃষ্ণ হৰে ৰাম হৰে। অ শংকৰ স্বৰূপে হৰি নিজ অংশে ভকতি প্ৰদীপ লগাই থৈলা মাধৱ স্বৰূপে আহি পাতে তৈল বন্তি দিয়া অজ্ঞান দূৰ কৰিলা ৰাম অজ্ঞান দূৰ দীপজ্যোতি পৰম ব্ৰহ্ম দীপজ্যোতি জনাৰ্দন দীপ স্বৰ তুমে পাপং দীপজ্যোতি নমস্তুতে শুভং কৰতুমে কল্যাণং আৰোগ্যং সুখ সম্পদং দীৰ্ঘ বুদ্ধি বিনাশায় আত্মজ্যোতি নমস্তুতে আত্মজ্যোতি জয় ৰাম জয় শ্ৰী ৰাম জয় জয় শ্ৰী ৰাম জয় সনাতন হৰি গোবিন্দৰ প্ৰেময় অমৃতৰ নদী বহে বৈকুণ্ঠৰ জয় জয় ৰাম জয় শ্ৰী ৰাম পাহাৰ নিজৰা পৰিণামে মূল ধাৰাই জয় জয়
ভাগৱত ব্যাখ্যা অনুষ্ঠান যিহেতু আৰম্ভ হ'বই সেইকাৰণে মূল নামঘৰৰ পৰা ভাগৱত দুভাগ আনি পানে প্ৰতিষ্ঠা কৰা হ'ল পোনপ্ৰথমে ভকত আইসকলৰ কাৰণে এইফানে সিদ্ধ ব্যৱস্থাও কৰা হৈছিলে দাদুদা লাইক লাগিব মানে তো হয় না হ্যাঁ দেখাই দিছো আকৌ পুৰা দেখাই দিছো খাবি নি আমি খাবলৈ আহিলো খাবলৈ নোপোৱা চব ডক্টৰ হ'বলৈ হ'লে মানে চাইন্স পঢ়িব লাগে চাইন্স তো বা মই ডক্টৰ হ'ব পাই না ভাত দিয়া নাই আমাৰ গুটিদা ঠিক আছে আদাৰ বুঝলে অসম কথা আছে চলা নাই নি আৰু বগি সাইডে এ আমাৰ জানদা মেইন মানুহ কেনেকুৱা অনুষ্ঠানটো কেনেকুৱা গৈছে অনুষ্ঠানটো আজি তাৰিখলৈকে আজি 1 তাৰিখৰ যি প্ৰথম কাৰ্যসূচী বৰ্তমান সময়লৈকে সাফল্যমণ্ডিত হৈছে বুলি আৰু আজি কোন ব্যাখ্যাকাৰ কোনোবা আহিব বুলি শুনিছো আজি ব্যাখ্যাকাৰ আমাৰ প্ৰথমতে আমাৰ বিতুল কলিতা দেৱৰ ব্যাখ্যাকাৰ তাৰপিছত আমাৰ গধূলিলে আমাৰ মাধুৰ্য বৰা তেওঁ আমাৰ ব্যাখ্যাকাৰ উপস্থিত থাকিব আমাৰ অনুষ্ঠানত তেওঁ ৰাইজক আমাৰ ভাগৱতৰ ওপৰত দুআষাৰ কৈ ৰাইজক আমোদ কৰিব বুলি আমি আশাবাদী সন্ধিয়া 7মান বজাত এয়া আমাৰ ব্যাখ্যাকাৰ মাধুৰ্য বৰাদেৱ আহি উপস্থিত হ'লহি বাকি আপোনালোকক এতিয়া নামঘৰৰ ভিতৰ ভাগৰ পৰিৱেশ দেখাও অকনমান সন্ধিয়া পৰত কিন্তু মানুহৰ সমাগম খুব ভিৰ হৈছিলে ধৰ্ম কৃষ্ণৰ লগতে গুচি গ'ল এক স্থানে হুয়া হৰি নাম মাজে ৰৈল এ যাহাৰ মুখত থাকে হৰি হেন নাম আমাৰ বেচিংগাঁৱৰ নামঘৰ আৰু বিষ্ণু মন্দিৰৰ একত্ৰীকৰণ হৈ তেওঁলোকৰ উদ্যোগত আৰু পূব গেলেকী আঞ্চলিক ভাগৱত সমিতিৰ সহযোগত আমাৰ দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ লগতে এই কেইটি নামঘৰৰ ৪ৰ্থ বাৰ্ষিক ভাওনা প্ৰদৰ্শনৰ কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে আমাৰ মাজত উপস্থিত হৈছেহি আজন্মৰ এই সেৱাৰ স্থলীত এই ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠানত যুৱ ব্যাখ্যাকাৰ তেখেতে যুৱ ব্যাখ্যাৰ হিচাপে অসমৰ বিভিন্ন স্থানত তেখেতে ভগত সমাজৰ মাজত তেখেতে সুনাম অৰ্জন কৰিছে তেখেতলৈ আমাৰ তৰফৰ পৰা কোটি কোটি সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ তেখেতে আমাৰ শ্ৰদ্ধাৰ বাক জনাই বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাগৱতৰ মহা মতাদৰ্শন বাস্তৱিক সমাজ ব্যৱস্থাৰ লগত সমঞ্জস্য ৰাখি সুন্দৰভাৱে ব্যাখ্যা দাঙি ধৰা আমি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত দেখি আৰু বুজি আপ্লুত হৈছোঁ বাপজনাক আমাৰ উদ্যোক্তাৰ তৰফৰ পৰা আমাৰ কলিয়নী নামঘৰ শংকৰ মাধৱ নামঘৰ আৰু মিচিংগাঁও নামঘৰ আৰু পূব গেলেকী আঞ্চলিক ভাগৱত সমিতিৰ তৰফৰ পৰা আমি সেৱা ধৰিব বিচাৰিছোঁ আমি সেৱা ধৰিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ সম্পাদক শ্ৰদ্ধাৰ ললিত গগৈদেৱ বাপজনাক আমি সেৱাৰে অনুৰোধ জনালো কৃষ্ণ 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 আৰু সেৱা জনাব বিচাৰিছোঁ কৃষ্ণ
আমি পংকজ খাজনীয়া দেৱক এখন সফুৰাৰে আমাৰ ভকতজনাক সেৱা জনাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। লগতে আমি এখন অংগবস্ত্ৰ আৰু চেনেহৰ ফুলাম গামোচাৰে আমি সেৱা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰাঞ্জল পানীং দেৱক আমি এখন অংগবস্ত্ৰৰে সেৱা ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি এখন অংগবস্ত্ৰৰে অপূৰ্ব গগৈ দেৱক আমি সেৱা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ 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 হৰি কৃষ্ণ 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 হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াৰ পিছতে আমি শ্ৰদ্ধাৰ বাপজনাক এখনি সম্বৰ্ধনা শৰাই আগবঢ়াব বিচাৰিছোঁ। আমি সম্বৰ্ধনাখনি পাঠ কৰিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত ললিত গগৈ দেৱক আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধাৰ আজি এই দ্বিতীয় বৈকুণ্ঠস্থলীত উপস্থিত হোৱা সমূহ ভকত বৈষ্ণৱ আৰু আই মাতৃহঁত, আপোনালোকৰ শ্ৰীচৰণত আমি আপোনালোকৰ লগৰ এজন বুলি ক্ষমা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এগৰাকী আয়ে আমাৰ বাপজনাক এটি সেৱা ধৰিম বুলি ভাবিছে, সেয়েহে তেখেতক আমি আগবাঢ়ি আহি এখন অংগবস্ত্ৰৰে তেখেতক এটি সেৱা জনাওঁ বুলি আহিছে। তেখেতক আমি আগবাঢ়ি আহি তেখেতক এখন অংগবস্ত্ৰৰে সেৱা ধৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। হৰি কৃষ্ণ কৃষ্ণ কুসুম সাক্ষা यशोदा सत्य संधिका तनुजो शंकर नामः कली कल्मष नाशका कृष्ण प्रियतमात्मा शंकर परम गुरु इत्येहं प्रार्थये नित्यं सत्यं सत्यं पुनः पुनः स्थापकाय स धर्मस्य सर्वधर्म स्वरूपिणे। মাধুৰ্য বৰাদেৱৰ ব্যাখ্যাৰ পিছত গোটেই ৰাতি ভাগৱত পাঠ কৰি প্ৰথম দিনাৰ কাৰ্যসূচীভাগ এনেদৰে সমাপ্ত কৰিলে। এইবাৰ আহোঁ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মাজলৈ। আজি আমাৰ ভাগৱত পাঠৰ 2 নম্বৰ দিনলৈ আহিলোঁ। সেৱা সহকাৰী হৈ গ'ল। কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণ অগুণনাভূত এহি মহাৰণ্য মহন্তে তাকে
হাতীপতি কলিয়নী বৰনামঘৰ, শংকৰ মাধৱ নামঘৰ, মিচিংগাঁও নামঘৰ আৰু বিষ্ণু মন্দিৰৰ সহযোগত হাতীপতি বৰনামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা দুদিনীয়া কাৰ্যসূচীৰ ভাগৱত পাঠ অনুষ্ঠানৰ ইয়াতে সামৰণি পৰিলে। এতিয়া নিমন্ত্ৰিত কৰি অনা ভকতসকলৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠান আৰম্ভ হ'ব। আজি আমাৰ ভাগৱত পাঠৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। যিহেতু আপোনালোকক কৈছিলোঁৱে যে কালি 11 বজাৰ পৰা আজি 11 বজালৈকে নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ কাৰ্যসূচী আছিলে। ভাওনা চাবলৈ আহিব নাম প্ৰসংগৰ লগতে সমজুৱা সেৱা সমাপ্ত কৰি ইয়াত জলপান খালোঁ। তাৰ পাছতে মূল কাৰ্যসূচী ভাগলৈ আহিলোঁ। যিহেতু সকলো সমাপ্ত হ'লেই সেইকাৰণে ভাগৱত পাঠ হোৱা ঠাইখিনিৰ পৰা মূল ভাগৱত দুভাগ বৰনামঘৰৰ ভিতৰত মণিকূটত স্থাপন কৰিব। সম্পূৰ্ণ এটা মাহ জুৰি কৰা কষ্টখিনিৰ আজি ইয়াতে অন্ত পৰিল। কালিৰ পৰা অবিৰতভাৱে হৈ যোৱা ভাগৱত পাঠ ইতিমধ্যে ইয়াতে সমাপ্ত হৈছে আৰু এতিয়া আমাৰ বাহিৰত নিৰ্মাণ কৰা মণিকূটৰ পৰা ভাগৱত দুভাগ ভিতৰৰ নামঘৰলৈ নিয়াৰ দৃশ্যাংশ আপোনালোকে যিহেতু দেখিলে আৰু ৰাইজসকলৰো বেয়া লাগিছে যিহেতু ইমান দিনৰ প্ৰস্তুতি আজি ইমানতে সমাপ্ত ঘটিলে আৰু আপোনালোকে ৰাতিলৈ আহিব ভাওনা ভাগ চাবলৈ। শেষত ভাগৱত পাঠৰ সমাপ্তি ঘটিল ইয়াতে। তাৰ পাছত মাহ প্ৰসাদ বিতৰণ কাৰ্যসূচী হৈ আছে। এয়া গাঁৱৰ যুৱকসকলৰ দ্বাৰা অন্ন ব্যৱস্থাৰো কৰা হৈছিলে বাহিৰত। ডেকাসকলে ভাত দি আছে দেই। ডেকা নহয় বোলে। হ'ব ডেকা বুলিয়ে কৈ দিছো আৰু। ভাগৱত পাঠৰ এই দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠানটি সুকলমে পৰিচালনা কৰাত সহায় কৰা সকলো আচাৰ্যকে গাঁৱৰ আই মাতৃসকলে একোখনি বস্ত্ৰ আৰু একোটা গুৱা দি একেবাৰে অনুষ্ঠানৰ শেষত সেৱা এভাগিকৈ ল'লে। তাকে আপোনালোকক দৃশ্যাংশখিনি আগবঢ়ালোঁ। কৰে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ কীৰ্তন কৰা কলিত হৰি নামক জানিবা বান্ধ অমৃত সমান।
দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হ'ল আৰু ভিডিঅ'টোৰ জৰিয়তে আজি যিহেতু আমাৰ ৰাতিলৈ এভাগী ভাওনাৰো আয়োজন কৰা হৈছে আৰু আজি এই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ ভাওনাৰ ভিডিঅ'টো আপোনালোকে বেলেগ এটা ভিডিঅ'ত চাবলৈ পাব